নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা, আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'ত আমি টপ 20টা কুৱেশ্যন লৈ আহিছোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন, যিসমূহ আমাৰ যিহেতু এডিআৰ 3.0 আৰু আছাম পুলিচৰ যিহেতু আৰু নতুন পোষ্ট ওলাব। ইতিমধ্যে মুখ্যমন্ত্ৰী দেৱে ঘোষণা কৰিছে পুলিচৰো পোষ্ট ওলাব আৰু এডিআৰও পোষ্ট ইতিমধ্যে ডিচেম্বৰ মানতে নটিফিকেশ্যনটো ওলাব বুলি তেখেতে জনাইছে। নৱেম্বৰৰ ভিতৰতে ওলাব বুলি কৈছে বাৰু। গতিকে সকলোৱে পঢ়াটো আৰম্ভ কৰি দিয়ক। বহুতে ইতিমধ্যে আৰম্ভ কৰিছে, বহুতে কমেণ্ট কৰি আছে ভিডিঅ' লাগে। যিটো ভিডিঅ'সমূহ আমি ৰেগুলাৰ দিব পৰা নাই, এতিয়াৰ পৰা ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে ভিডিঅ'সমূহ চাই থাকিব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে আমি বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আমি যি কুৱেশ্যনসমূহ আনিছোঁ, এই কুৱেশ্যনসমূহ আগৰ বছৰসমূহত অহা পৰীক্ষা যেনে ধৰণৰ আহিছে তেনেধৰণৰ কুৱেশ্যনসমূহ লৈ আহিছোঁ। গতিকে সকলোৱে চাব। তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত? ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন দিছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কলকাতা। ভিক্টোৰিয়া মেমৰিয়েল হল কলকাতাত অৱস্থিত। এইটো আহিছে পৰীক্ষাত। গতিকে এনেধৰণৰ কুৱেশ্যন আমি লৈ আহিছোঁ, যিসমূহ আহি থকা সাধাৰণতে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত অপশ্যন 4টা দিছে, 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ, দিল্লী। দিল্লীত সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত। সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, জামে মছজিদ কোনে নিৰ্মাণ কৰিছিল? জামে মছজিদ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি, শ্বাহজাহান। শ্বাহজাহানে জামে মছজিদ নিৰ্মাণ কৰিছিল। আমি তাৰপিছত যাব বিচাৰিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, কোনজন ৰজাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি কোনজন ৰজাক জনা যায় সুধিছে। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন চি, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। আমি তাৰপিছত যাব বিচাৰিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে, ডাঙৰটো সুধিছে। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বৃহস্পতি। বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। আটাইতকৈ সৰু গ্ৰহ কোনটো সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰপিছত যাব বিচাৰিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, বাইচাইকেলৰ আৱিষ্কাৰক কোন? বাইচাইকেলৰ আৱিষ্কাৰক কোন সুধিছে। ইয়াত অপশ্যন যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ, জন ডেনিছ। জন ডেনিছ হৈছে বাইচাইকেলৰ আৱিষ্কাৰক। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে। ইয়াৰ যি অপশ্যন 4টা দিছে তাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি, ভূটান। ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পাছৰ 8 নম্বৰ কুৱেশ্যন সুধিছে, ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত দিছে মুম্বাই, দিল্লী, চেন্নাই, কলকাতা। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মুম্বাই। মুম্বাইত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। আমি তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন চি, আগৰতলা। আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী চহৰ। আমি তাৰপিছৰ যাব বিচাৰিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, নলিনী বালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? সাহিত্য একাডেমী বঁটা নলিনী বালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিল। অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অলকানন্দা গ্ৰন্থৰ বাবে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন
এ চন্দ্ৰধৰ বৰুৱা হৈছে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চন লৈ আহিছো 12 নম্বৰ কোৱেশ্চন হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন এটো সকলোৱে জানাই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জয়মতী আমি তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চন লৈ আহিছো 13 নম্বৰ কোৱেশ্চন হৈছে অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ইয়াৰ অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে অপচন সি 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন লৈ আহিছো 14 নম্বৰ কোৱেশ্চন হৈছে পানীপথৰ দ্বিতীয়খন যুদ্ধ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল পানীপথৰ দ্বিতীয়খন যুদ্ধ কাৰ ৰাজত্বকালত হৈছিল সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি আকবৰৰ ৰাজত্বকালত পানীপথৰ দ্বিতীয়খন যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছত আহিছো আমি 15 নম্বৰ কোৱেশ্চন লৈ 15 নম্বৰ কোৱেশ্চন হৈছে বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন ক'ত অৱস্থিত ইডেন গাৰ্ডেন ক'ত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কলকাতাৰ ইডেন গাৰ্ডেন এখন বিখ্যাত খেলপথাৰ তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু তোমালোকে আমাৰ যি WhatsApp গ্ৰুপ আৰু Telegram গ্ৰুপ আছে ডেসক্ৰিপচনতে তাৰ লিংক দিয়া আছে যি সকল জয়েন হ'ব লব বিচাৰা জয়েন হৈ লব পাৰিবা আমি তাত PDF সমূহ দি দিম আৰু ফেসবুকতো আমি দি থওঁ কিবা যদি আপোনালোকে সুধিব বিচাৰে তেন্তে ফেসবুক একাউণ্টৰ লিংক দিয়া আছে ডেসক্ৰিপচনতে সকলো জয়েন হৈ লব আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন লৈ আহিছো 16 নম্বৰ কোৱেশ্চন হৈছে মহাত্মা গান্ধী অসমলৈ কোন চনত আহিছিল প্ৰথম মহাত্মা গান্ধী অসমলৈ ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন লৈ আহিছো 17 নম্বৰ কোৱেশ্চন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম সুধিছে কি হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ মহেন্দ্ৰ বৰ্মন তেখেতে হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজা আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চন লৈ আহিছো 18 নম্বৰ কোৱেশ্চনটো সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শালস্তম্ভ তেখেতৰ নিজৰ নামতে যি শালস্তম্ভ বংশ সেই বংশটো প্ৰতিষ্ঠা কৰিছিল আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চন লৈ আহিছো 19 নম্বৰ কোৱেশ্চন হৈছে পাল বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল বা পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ব্ৰহ্মপাল হৈছে পাল বংশৰ প্ৰথম গৰাকী ৰজা আমি তাৰ পিছত আজি শেষৰ 20 নম্বৰ কোৱেশ্চন লৈ আহিছো 20 নম্বৰ কোৱেশ্চন হৈছে মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল মানৰ দ্বিতীয় আক্ৰমণ হৈছিল প্ৰথম হৈছিল 1817 চনত আমি জানোৱে দুবছৰ মূৰে হৈছে গতিকে সেকেন্ডটো কেতিয়া হৈছিল 1819 চনত অপচন ডি টো হ'ব তাৰ ৰাইট এনসাৰ আৰু তৃতীয় হৈছিল 1821 চনত 1819 চনত হৈছিল দ্বিতীয় 1821 চনত হৈছিল তৃতীয় আৰু 1817 চনত হৈছিল প্ৰথম মনত ৰাখিবা সকলোৱে প্ৰথম হৈছিল 1817 চনত দ্বিতীয় হৈছিল 1819 চনত আৰু তৃতীয় হৈছিল 1821 চনত এইকেইটা আছিল আজি কোৱেশ্চন আজি আমি 20টা যি কোৱেশ্চন আলোচনা কৰিলো 20টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা যি সকলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি দিবা আৰু কিবা যদি জানিবলগীয়া আছে তেন্তে সকলোৱে কমেন্ট কৰিবা ভিডিঅ সমূহ এতিয়াৰ পৰা ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ ভিডিঅটো ইমানে ধন্যবাদ